নমস্কাৰ, মোৰ নাম দীপেন, নৰ্থ ইষ্ট 9 নিউজ চেনেলত আপোনাক স্বাগতম। আপোনালোকৰ এনেকুৱা আৰু এনেকুৱা কালাকাৰ একজন লোক জিটি গেট হোটেলৰ সন্মুখত আছে, তেখেতে মই দেখাবলৈ চেষ্টা কৰিছোঁ, আপোনালোকে চাই থাকিব। হাজার জনম হাজার মনস্রী হাজার জনম হাজার মনস্রী হিংসারে ধোয়া তহিলতা শান্তির নাই হিংসার ধুয়া পরিণতা শান্তির বাতুয়ে নাই বদলা যদি আহি গুছিগো তই চাগে সবই নেপালী তই চাগে সবই নেপালী এইবাৰ টকায় তোহাগতে ধুলবাই আকাশ পাইবি আগুন শান্তির ধুমুহা যা নহলে আকৌ চাবি অহবহাগতে কিহু নহয় হব কৰবি কি নহলে আকৌ চাবি অহবহাগতে কিহু নহয় হব কৰবি টকাই আজি সৰু সখীয়া পঠিয়ানো বুকে বুকে ওগালি পেৰানে ফুল সেহেন ৰঙালীও কমাল কৰিলে কোনে সেহেন ৰঙালীও কমাল কৰিলে কোনে নিজে চকু চকু ফুটুকা পাতৰে ৰং নাই বিভাত চুল নকৰে হিয়া ভুলৰ মাতত সেই ৰুমে গান কৰি মনি গানে লুকুৱাই থৈছো বাৰীয়ে ঢাপ সেই ৰুমে গান কৰি মনি গানে লুকুৱাই থৈছো বাৰীয়ে ঢাপ উলিয়াও তেনেকৈ কচোন টকাই নিয়ে দিন লাগে কোনোৱে ঢুকিয়াই এইবাৰ টকাই মহাগতে ধুলবাই আকাশ পাইবি আগুন শান্তিৰ ধুমুহা যা নহলে আকৌ চাবি অহবহাগতে কিহু নহয় হব কৰবি নহলে আকৌ চাবি অহবহাগতে কিহু নহয় হব কৰবি টকাই আজি সৰু সখীয়াই টকা এয়া আছিলে আমাৰ অসমৰ সংস্কৃত
ভাষাত গোৱা সেই ব্যক্তিৰ খুবেই ভাল লাগিছে আপোনালোকে ছাপোৰ্ট কৰিব এখেতক আৰু মই 50 টকা এটা দিছোঁ বহুত ধুনীয়া গান গাইছে আৰু আপোনালোকে কমেণ্ট কৰিব কেনেকুৱা গানটো লাগিলে আৰু কাকাক ছাপোৰ্ট কৰিব আৰু নামটো ক'ব কাকা মোৰ নামটো শ্ৰী মানিক চন্দ্ৰ বৰদলৈ মোৰ ঘৰ বামুণী গাঁও ফুলকিবাৰী কিমান দিনৰ পৰা গান গাই আছে মই 9 বছৰ বয়সৰ পৰাই গাইছোঁ আচ্ছা আৰু ৰাইজে কি ক'ব বিচাৰিছে ৰাইজক বিচাৰোঁ যে আমাক NGO কিছুমান আছে সহায় কৰিব লাগে কাৰণ আজিকালি চৰকাৰে যিটো এটা বিকলাংগ পেঞ্চন পাইছিলোঁ সেই বিকলাংগ পেঞ্চনটো মানে কাটি লৈ গ'ল গতিকে সেইকাৰণে ৰাইজক এটাই আহ্বান জনাওঁ চৰকাৰকো জনাওঁ আমাৰ দৰে কষ্ট কৰি খোৱা পদপথৰ গীত গাই খোৱা বিকলাংগ আমাক চৰকাৰে যিহেতুকে আমি ভোট দিওঁ ভোটটো আমাৰ নাগৰিক হিচাপে আমাৰ কৰ্তব্য ভোট দিয়াটো কিন্তু সেই ভোট লৈ চৰকাৰে গৰ্ব কৰাৰ অধিকাৰ মই নাই বুলি ভাবোঁ ভোটৰ অধিকাৰ দিয়ক আমাকো জীয়াই থাকিবলৈ দিয়ক আমাক বেছিকৈ নহ'লেও 5,000কে মাহত দিয়ক বেছি নালাগে আৰু চৰকাৰে এটা কাম কৰক তেখেতসকলৰ মিটিংবিলাকত গীত গাবলৈ নিয়ক আমাক এনেই দিব নালাগে নে কি কয় আৰু NGO বিলাকৰ কিবা মিটিং হ'লে মাতিব তাতে আমাক পৰিয়াল চলাব পৰাকৈ জলপানী দিব এতিয়া আপোনাৰ লগত যোগাযোগ কৰা কিবা নম্বৰ আছে নেকি মোৰ লগত যোগাযোগ কৰা এটা ফোন নম্বৰ মই দিছোঁ 8486496258 এয়া আছিলে আমাৰ ককাই ফোন নম্বৰ ক'লে আপোনালোকে এই নম্বৰত যোগাযোগ কৰি হ'ল আৰু আপোনালোকে যিমানখিনি সোনকালে পাৰে এখন ভিডিঅ' শ্বেয়াৰ লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ